শিৱৰাত্ৰি যদিও এটা কথা ইয়াৰ মাজতে সোমাই আছে, আজি ত্ৰয়োদশী, কিন্তু আমাৰ গোটেই অসম প্ৰান্তত আজিয়ে যিহেতু সকলোৱে শিৱৰাত্ৰি পালন কৰিছে, ৰাতিপুৱাৰ পৰা সন্ধ্যা 7 বজাৰ পাছতহে চতুৰ্দশী আৰম্ভ হ'ব। আৰু এই স্থানত বিষ্ণুপুৰী থানত আজি বহুদিন ধৰি বহু বছৰৰ আগৰ পৰা শিৱৰাত্ৰি গোটেই আঞ্চলিক ৰাইজে উদযাপন কৰি আহিছে। আৰু ইয়াতে আজি 3 বছৰ ধৰি হোমযজ্ঞ হৈছে। এইবাৰ আজি হোৱা নাই ত্ৰয়োদশী তিথিৰ কাৰণে, কিন্তু ত্ৰয়োদশী তিথিটো যিহেতু কাইলৈ সন্ধ্যাৰ পৰা পৰহিলৈ সন্ধ্যালৈকে আছে, গতিকে কালিলৈ শনিবাৰে ৰাতিপুৱা আমি এই যজ্ঞভাগ আমি সমাপন কৰোঁ। আৰু গোটেই ৰাতি বিশেষকৈ পুৰুষ সমাজে ইয়াতে শিৱৰাত্ৰিৰ যি নিয়ম কানুন আছে এইখিনি পালন কৰিব, কিন্তু যজ্ঞভাগ আমাৰ পাছতহে হ'ব। কালিলৈ শনিবাৰে পুৱা 9 বজাৰ পৰাহে হ'ব। আৰু মই সকলোকে আহ্বান জনাইছোঁ, আমাৰ লক্ষ্যটোৱেই হৈছে সকলোৱে সুখ শান্তিৰে থাকক, আনন্দৰে থাকক। এই ধৰণৰ চিন্তা লক্ষ্যত ৰাখি আমি এই কামবিলাক কৰি আহিছোঁ। ইয়াৰ পাছতে দৌল যাত্ৰা উৎসৱ আৰম্ভ। এই বিষয়ে ইতিমধ্যে কোৱা হৈছে। এই দৌল যাত্ৰা উৎসৱ আয়োজন কৰা হৈছে। ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে। তাৰ লগতে মানে ভ্ৰাম্যমাণ থিয়েটাৰো ইয়াতে প্ৰদৰ্শন কৰিবহি। গতিকে কেওফালৰ পৰা উৎসাহৰ ঢৌ দেখা পোৱা গৈছে এতিয়াৰে পৰা। নিশ্চয় আমি আশা কৰিম সেই সময়ত সকলো ৰাইজ দৌল মহোৎসৱলৈ আহি আমাৰ যি কাৰ্যসূচী আছে তাক ন্যায়ীকৈ পালন কৰাত আমাক সহায় কৰিব। ধন্যবাদ। জয় জয়তে আমি দৌল মহোৎসৱ উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এইবাৰ 47তম দৌল মহোৎসৱ বা বিষ্ণুপুৰী থান প্ৰাংগণত অহা ইংৰাজী 23, 24, 25, 26, 27 আৰু 28 মাৰ্চত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। ইতিমধ্যে এইবাৰ আমি অলপ ব্যতিক্ৰমী কাৰ্যসূচীৰে এই দৌল মহোৎসৱ ভাগ আটকধুনীয়াকৈ পাতিবলৈ যত্ন কৰিছোঁ, যাতে এটা অঞ্চলত এটা উৎসৱমুখৰ এটা পৰিৱেশ হয়। আমাৰ কাৰ্যসূচী ভাগৰ জয় জয়তে আমি 23 তাৰিখে এটা শোভাযাত্ৰা হ'ব, যিটো শোভাযাত্ৰা বিষ্ণুপুৰী থানৰ পৰা আৰম্ভ কৰি পূবে কাতিগাঁও কপিলী দলং হৈ যমুনামুখত প্ৰৱেশ কৰিব আৰু যমুনামুখৰ পৰা পটিয়াপাম দেউৰীগাঁও হৈ কামপুৰত সোমাব। কামপুৰৰ পৰা পুনৰ কামপুৰ কপিলী দলং হৈ আহি বিষ্ণুপুৰী থানত সমাপ্ত হ'ব। আমাৰ 23 তাৰিখৰ কাৰ্যসূচীটো সেইটো আছিলে। আৰু যিসকল ভক্তপ্ৰাণ ৰাইজে এই অনুষ্ঠান অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন